হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কেইজনমানে মোক কমেণ্ট কৰিছিলে যে ওৱান টাইম প্ৰেক্টিচ কৰিলে হ'ব নে টু টাইম কৰিব লাগিব। আৰু যিহেতু মই ছোৱালীৰ চিডুলো দি গৈছিলোঁ আৰু ল'ৰা চিডুলো ইতিমধ্যে দি গৈছোঁ, যিসকলে চোৱা নাই সেইসকলে চাব। ছোৱালীৰ 1600 মিটাৰ চিডুলো দিয়া আছে আৰু ল'ৰাৰ 3200 মিটাৰ চিডুলো দিয়া আছে। আৰু তাত মই এক টাইম অনুশীলনৰ কথাই কৈছিলোঁ, অনলি ওৱান টাইম মৰ্ণিঙৰ কথা কৈছিলোঁ। আৰু তাত লগতে মোক বহুতে কমেণ্ট কৰি সুধিছিলে আৰু ইনষ্টাতো মোক মেছেজ কৰিছিলে দুই এজনে যে দাদা অকল মৰ্ণিঙে কৰিব লাগিব নে ইভিনিং টাইমো কৰিব লাগিব। যিহেতু মই সেই চিডুল কেইখনত ল'ৰা আৰু ছোৱালীৰ মই দুইটাকে কৈছোঁ, আৰু ভিডিঅ'টো ল'ৰা ছোৱালী সকলোৱে চাব, সকলোৰে কাৰণে। তাত মই কৈছিলোঁ ছোৱালীৰ চিডুল আৰু ল'ৰা চিডুল দুইখনতে মই ইভিনিঙত কোনো ট্ৰেইনিঙৰ কথা উল্লেখ কৰা নাছিলোঁ, আৰু মই অনলি মৰ্ণিঙৰ কথা দিছিলোঁ। যিহেতু মই এইকাৰণে কৈছিলোঁ যে সৰহখিনিয়ে ওৱান টাইমে প্ৰেক্টিচ কৰে, মৰ্ণিঙত প্ৰেক্টিচ কৰে, আৰু দুই টাইম কৰা হয়তো খুব কম আছে। আৰু যিহেতু এতিয়া যদি আপোনালোকে এইটো জানিব বিচাৰিছে যে দুই টাইম কৰাটো উচিত নে অনুচিত, তো মই এইটোৱে কথা কওঁ যে দুই টাইম হাৰ্ড ট্ৰেইনিং কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকে মৰ্ণিং টাইমত যদি হাৰ্ড ট্ৰেইনিং কৰিছে, ইভিনিং টাইমত আপোনালোকে হয়তো নকৰিলেও হয় যদি কিবা বেলেগ কামৰ কাৰণে। আৰু যদি কৰিব বিচাৰে তেনেহ'লে 15-20 মিনিট সময় শ্ল' ৰানিং বা জগিং কৰি ষ্ট্ৰেচিং এক্সাৰচাইজ বা লং জাম্পৰ এক্সাৰচাইজ বা লগতে লং জাম্পো 2-4টা কৰিব পাৰে। ঠিক তেনেকৈ আপোনালোকে মিলাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে দুই টাইম হাৰ্ড ট্ৰেইনিং কেতিয়াও নকৰিব। যদি দুই টাইমে সমানে হাৰ্ড ট্ৰেইনিং কৰে তেতিয়া কি হ'ব, আপোনালোকৰ ৰিকভাৰ নহ'ব আৰু ইঞ্জুৰি হোৱাৰ চান্স বাঢ়ি যাব। লগতে আপোনালোকৰ কি হ'ব, মাচল পেইনো হ'ব পাৰে, মাচল ৰিকভাৰ নহ'ব মেইন কথা। আৰু ৰিকভাৰ নহ'লে কি হ'ব, আপোনালোকৰ আকৌ নেক্সট ডে যেতিয়া মৰ্ণিং টাইমত অনুশীলন কৰিব সেইটো সময়ত আপোনালোকৰ খুব ভাগৰুৱা যেন লাগিব, ষ্টেমিনা একেবাৰে কম হ'ব, ভৰিকেইটা খুব গধুৰ যেন লাগিব, তেনেকুৱা হ'ব। সেইকাৰণে দুটা টাইম অনুশীলন কৰিলেও আপোনালোকে মৰ্ণিং যদি হাৰ্ড কৰিছে তেনেহ'লে ইভিনিং একেবাৰে ইজি কৰিব। আৰু যিসকলে অনলি মৰ্ণিংহে কৰিব পাৰিছে কোনো আপত্তি নাই, তেওঁলোকে এক টাইম ভালকৈ কৰিলেই বহুত ধুনীয়া ৰিজাল্ট পাই যাব। এনেকুৱা কথা নাই যে দুই টাইম কৰিবই লাগিব। যিসকলে ইভিনিঙো কৰিব বিচাৰিছে তেওঁলোকে 10 বা 15 মিনিট সময় শ্ল' ৰানিং কৰি লগতে ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু লগতে লং জাম্পো 2-4টা কৰিব পাৰে। চ' তেনেকৈ আপোনালোকে মিলাই ল'ব। যিখিনিয়ে কৰিব নোৱাৰে তেওঁলোকৰ কোনো প্ৰয়োজন নাই। বাকী মোক এইটো সুধিছিলে যে দুজন মানে যিটো মই চিডুল দিছোঁ সেই চিডুলখন ইভিনিং টাইমত ফ'ল' কৰিব পাৰিম নাই। হয়তো বহুতে এনেকুৱা কোনোবা থাকিব পাৰে, কাৰোবাৰ হয়তো কিবা ডিউটিও থাকিব পাৰে মৰ্ণিং টাইমত, বহুতে হয়তো বহুত কাম কৰি থাকে বা তেওঁলোকে কিছুমানৰ সময়ো নহ'ব পাৰে, ঘৰৰ কামো থাকিব পাৰে। চ' তেনেকুৱা চিটুৱেশ্যনত যদি আপোনালোকে মৰ্ণিং যদি অনুশীলন কৰিব পৰা নাই তেনেহ'লে যিখিনি মই মৰ্ণিঙত বুলি দিছিলোঁ সেইখিনি ছেইম আপোনালোকে ইভিনিং টাইমতো ফ'ল' কৰিব পাৰে, কথা একেটাই, কোনো সমস্যাৰ কথা নাই। কিন্তু ইভিনিং যদি আপোনালোকে চিডুল ফ'ল' কৰে অলপ খোৱাটো সোনকালে কৰিব, কাৰণ খোৱাৰ 2 বা 3 ঘণ্টামান পিছত কৰিব পাৰিলে বেছি ভাল হ'ব। যদি খোৱাৰ লগে লগে কৰে তেনেহ'লে অলপমান প্ৰব্লেম হ'ব পাৰে। চ' সেইকাৰণে আপোনালোকে সেইটো নিজে মেইনটেইন কৰি ল'ব। ইভিনিঙো কৰিব পাৰে, কোনো আপত্তি নাই। চ' আপোনালোকে কথাখিনি বুজি পালে, আৰু যিসকলে দুই টাইম কৰিব বিচাৰিছিলে গম পাইছে কেনেকৈ কৰিব লাগে। দুই টাইম হাৰ্ড ট্ৰেইনিং নকৰিব। হাৰ্ড ট্ৰেইনিং কৰিলে আপোনালোকৰ নিজৰে লোকচান হ'ব। একেটা অনুশীলন কৰিলে টাইমিং কেতিয়াও ভাল নহয়। এইটো নাভাবিব যে মই মৰ্ণিং হাৰ্ড কৰিছোঁ আৰু লগতে যদি ইভিনিঙো হাৰ্ড কৰোঁ কি টাইমিংটো বেছি সোনকালে মোৰ ভাল হ'ব নি, তেনেকুৱা কোনো কথা নাই। টাইমিং একো ভাল নহয়। কিয় ভাল নহয়? কাৰণ আপোনালোকৰ বডি ৰিকভাৰেই নহ'ব। আৰু যদি বডি ৰিকভাৰেই নহয় আৰু সিমানখিনি যদি আপুনি খাবও নোৱাৰে বা বডি যদি ৰিকভাৰ হ'ব নোৱাৰিছে তেনেহ'লে আপোনালোকৰ টাইমিং আৰু বেয়াহে হৈ যাব, ভাল নহয়। সেইকাৰণে মনত ৰাখিব, এক টাইম যদি হাৰ্ড ট্ৰেইনিং কৰিছে তেতিয়াহ'লে এটা টাইম আপোনালোকে একেবাৰে নৰ্মেল ৰানিং কৰিব, যাতে খুব ভাগৰ নালাগক। চ' ষ্ট্ৰেচিং এক্সাৰচাইজ 10-15 মিনিট ৰানিং সিমানখিনি কৰিলে হৈ যাব। এতিয়া আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে মোক কমেণ্ট কৰিব, নহ'লে ইনষ্টাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে। ইনষ্টা আইডি ওপৰতে দিয়া আছে, আপোনালোকে চাই ল'ব। চ' বাকী আপোনালোকৰ কি কুৱেশ্যন আছে সুধিব, সুধিলে মই ভিডিঅ' বনাবলৈ সুবিধা হয়। কাৰোবাৰ যদি কিবা অসুবিধা হৈছে সেইখিনি জনাব, বা কিহৰ ওপৰত লাগে। বাকী লং জাম্পৰ কথা কৈ আছে, নেক্সট ভিডিঅ' মই ট্ৰাই কৰিম যাতে লং জাম্পৰ ওপৰত দিবলৈ। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।